যে অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, যে অন্য কৰ্মত ফল পোৱাত দেৰি হ'লেও ভকতিৰ ক্ষেত্ৰত ফল পাবলৈ কেতিয়াও বেছি সময় নালাগে। গতিকে এক দণ্ডত 22.5 মিনিট, দুই দণ্ড অৰ্থাৎ 45 মিনিট সময় সৎব্যৱহাৰ কৰি খটাংগই গতি লাভ কৰিলে। গতিকে কৈছে, হে ৰাজা, দুই দণ্ডে পাইলা গতি খটাংগ নৃপতি। দানৱ গণক যিনি নৃপতি পূৰ্বত, যে অসুৰবিলাকক পৰাস্ত কৰি দেৱতাসকলক ৰক্ষা কৰি খটাংগই কিছুদিন স্বৰ্গত বসবাস কৰিছিল। কিন্তু এটা সময়ত খটাংগৰ কৰ্মত সন্তুষ্ট হৈ দেৱতাসকলে তেওঁক কিবা এটা দিবলৈ ওলাল। আমাকো যেতিয়া কোনোবাই কিবা এটা উপকাৰ কৰি দিয়ে, আমাৰ তেওঁক কিবা এটা দিবলৈ মন যায়। ঠিক তদ্ৰূপ খটাংগক দেৱতাসকলে কিবা এটা দিব বিচাৰিলে, যে তোমাক আমি কিবা এটা দিওঁ, কি লাগে কোৱা। তেতিয়া খটাংগই কি ক'লে, ৰাজা বোলা আগে জীও কতকাল, মোক অন্য একোৱে নালাগে, তোমালোকে মোৰ কুস্তিখন চাই মইনো কিমান দিন জীয়াই থাকিম সেইটোকে কোৱাচোন। দেৱে বোলে জীয়া আৰু দুই দণ্ড মানে তুমি বাদ দিয়া চব, মাত্ৰ 45 মিনিট সময়ৰ ভিতৰত তুমি এই সংসাৰ এৰি যাব লাগিব। এতিয়া এই ভাগৱত পঢ়ি থকা ভকতসকলক যদি ঘপককৈ ভগৱানে ওলাই পেলাই কৈ দিয়ে যে 45 মিনিটৰ ভিতৰত আপোনালোক সংসাৰৰ পৰা যাব লাগিব, কেনেকুৱা লাগিব ভাবকচোন। ল'ৰাটোক চাই যাবলৈ মন যাব, ডাঙৰ ল'ৰাটোক ভাগ কৰি মাটি বাৰী দি যাবলৈ মন যাব, নানানটা কাম থাকি যাব। কিন্তু খটাংগই যেতিয়া গম পালে যে দুই দণ্ড সময়হে মই জীয়াই থাকিম, শুনি শীঘ্ৰে পৃথিৱীত আখিলাবি, মানে শীঘ্ৰে শব্দটোৰ অৰ্থ হ'ল অকণো সময় নষ্ট নকৰাকৈ অতি বিলম্বে তেওঁ বিমানত উঠিল আৰু কি কৰিলে, সমস্তকে তেজী ৰাজা স্থিৰ কৰি মনটো স্থিৰ কৰি ভগৱন্তৰ চৰণত আশ্ৰয় ল'লে। গতিকে আমিও ঈশ্বৰৰ কৃপাৰ যোগেদি জীৱনৰ সফলতা অৰ্জন কৰিবলৈ হ'লে ভগৱন্তৰ চৰণত এটা বস্তু আমি দি দিব লাগিব, যিটো গুৰুজনাই বৰগীতৰ যোগেদি আমাক দিবলৈ পৰামৰ্শ দিছে। কি দিব লাগিব? মন মেৰিৰা মচৰণে লাগু তই দেখো না অন্তক আগু মন মেৰিৰা মচৰণেহি লাগু। হেৰ মন, তই ৰামৰ চৰণত লাগ, কাৰণ আমি দিনক দিনে আগলৈ গৈ আছো। কাৰ আগলে? মৃত্যুৰ সন্মুখলৈ। তই দেখো না অন্তক আগু, আৰু মৃত্যুৰ আগলৈ আমি কেনেকৈ গৈ আছো? ৰে
মন আয়ু নে ক্ষণে তুতে দেখো প্রাণকু নদিনে সুতে যে প্ৰতি পলে পলে আমাৰ জীৱনৰ আয়ুস কমি কমি গৈ আছে। আপোনালোকে বাস্তৱ চাব পাৰে। এতিয়া আপোনালোকে নিজৰ ঘড়ীটো চাওক, 3:08 গ'ল আৰু এই 3:08 পৰা 1 ছেকেণ্ড যোৱাৰ লগে লগেও আমাৰ আয়ুসটো গতি কৰিছে। গতিকে এয়া আমাক ভাগৱতে কৈ আছে যে প্ৰতি ক্ষণে ক্ষণে আমাৰ আয়ুস কমি কমি গৈ আছে। গতিকে দেখো প্ৰাণ কোনোদিনে ছুটে, যিদিনাই আমাৰ প্ৰাণবায়ু উৰি যাব সেইদিনাই মৃত্যু। কাৰণ আমাক এডোপ এডোপকৈ এটা বস্তুৱে আমাক খাই আছে। কিহে? ৰে মন কালয় জঙ্গলে গিলে জান তিলে মরণ মিলে মন মেরিরা মসর নেহি লাগু। এতিয়া আপোনালোকে এটা কথা চাওক, সময় নামৰ সৰ্পডালে আমাক গিলি আছে। যোৱাকালি আপোনালোকৰ উদ্যোক্তা কৃষ্ণ বৰা বাপৰ লগত আমি কথা পাতোঁতে কৈছিলোঁ যে আমি 11:30 আহি পাম, 12টাৰ পৰা আমি অনুষ্ঠানভাগ আৰম্ভ কৰিম। কিন্তু বতৰৰ প্ৰতিকূলতাৰ কাৰণে আমি আহি পালোঁ 12:30। 1:03 পৰা অনুষ্ঠান আৰম্ভ হৈছে। এতিয়া আমি এনেকৈ কৰিব পাৰিম নেকি যে বতৰ বেয়া কাৰণে দেৰিকৈ আহিলোঁ, গতিকে চাবিটো লৈ পেলাই ঘূৰাই সময়টো আকৌ 12টালৈ লৈ যাওঁ? সেইটো কিন্তু আমাৰ শক্তি কাৰো হাতত নাই। সেইকাৰণে কাল অজগৰে আমাক গিলি আছে। যিদিনাই গিলা শেষ হ'ব সেইদিনাই আমাৰ মৃত্যু। তিলেকতে অৰ্থাৎ তৎমুহূৰ্ততে আমি মৰিব লাগিব। সেইকাৰণে মৰণক তৰণলৈ পৰিণত কৰিবলৈ খটাংগই যিটো কৰিলে, সমস্তৰ প্ৰতি মোহাচন্নতা ত্যাগ কৰি ভগৱন্তৰ চৰণত যে আশ্ৰয় ল'লে, এইটো আমি প্ৰত্যেকে কৰিব লাগে। মুহূৰ্তে খটাংগে পাইলা পৰম গতিক। ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰাৰ সময়খিনি অথলে নগ'ল, পৰম গতি লাভ কৰিলে। সেইকাৰণে 7 দিন সময় সৎ ব্যৱহাৰ কৰি আমি গতি লাভ কৰিব পাৰোঁ। গতিকে এই যে আমাৰ সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটোলৈ বৈজ্ঞানিক দৃষ্টিৰে যদি চাওঁ, এই বাৰকেইটাৰ মাজত একোটা গ্ৰহ আছে আৰু এই গ্ৰহকেইটাও বোলে কৃষ্ণৰ দাস। সেইকাৰণে এই গ্ৰহকেইটাইও কৃষ্ণৰ কথা মতে আপোনাক পাৰ কৰাব, তেওঁলোকৰ নিজৰ সিদ্ধান্ত নাই। সেইকাৰণে 7 দিনৰ তাৎপৰ্যটো বুজিব যে চব জীৱ
গৰ্ভৰ পৰা জন্ম হৈয়ে কিন্তু জীয়াই নাথাকে, কিছুমান জন্ম হৈয়ে মৰি যায়। কিন্তু জন্ম হোৱাৰ পিছত যিবিলাক জীয়াই থাকে, যিবিলাক ৰৈ যায়, সেইজন বোলে ৰবিৰ কৃপাধন্য। মানে ভগৱন্তই ৰবিক নিৰ্দেশ দি থৈছে দেওবাৰটোক, যে তই এই জীৱটোক ৰৈ থকাত সহায় কৰিবি। আৰু সেইকাৰণে কৃষ্ণৰ আদেশ তেওঁ পালন কৰিছে। যিটো জীৱ ৰবিৰ অনুগ্ৰহত ৰৈ যায়, সেই জীৱটোৱে আকৌ সোমৰ অনুগ্ৰহ লাভ কৰে। সোমবাৰ মানে সৎসংগ পায়। ভগৱন্তই সোমক আদেশ দি থৈছে যে যিটো জীৱ ৰবিবাৰে ৰবিৰ অনুগ্ৰহত ৰৈ যায়, সেই জীৱটোক তই সৎসংগ পোৱাত সহায় কৰিবি। যিটো জীৱই ৰবিৰ অনুগ্ৰহত ৰৈ সোমৰ অনুগ্ৰহত সৎসংগ পায়, সেই জীৱটোক মংগলে মংগল সাধন কৰে কৃষ্ণৰ নিৰ্দেশত। গতিকে মংগলৰ দ্বাৰা মংগল সাধন হৈ সেই জীৱই বুধবাৰৰ মাধ্যমেৰে বুধ জ্ঞান লাভ কৰে আৰু গুৰুৰ কৃপাধন্য হৈ শনিৰ দশাৰ পৰা কৃষ্ণৰ কৃপাত মুক্ত হৈ সেই জীৱই জন্ম মৃত্যুৰ মুক্ত হৈ কৃষ্ণলৈকে গতি কৰিব পাৰে। এয়া আছিলে অন্য যুগৰ ব্যৱস্থা। কিন্তু কলি যুগত সেইটো নহয়। কলি যুগত 7টা বাৰত যিটো বাৰতেই ঈশ্বৰৰ নাম লওক, সেই আটাইকেইটা বাৰৰ যোগেদিয়ে আমি যাবও লাগিব, আহিবও লাগিব, আৰু তাৰ যোগেদিহে আমি সৎসংগ লাভ কৰিব পাৰিম। পৰীক্ষিতৰ 7টা দিন মানে হ'ল আপুনি আমি জীৱনত জন্মৰ পৰা মৃত্যুলৈকে লাভ কৰা 7টা বাৰ। এই 7 বাৰতেই আমি জন্ম হ'ব লাগিব আৰু মৰিব লাগিব। গতিকে মৰণক পৰম গতিলৈ ৰূপান্তৰ কৰিবলৈ চিন্তা মুক্ত হৈ আগবাঢ়িবৰ কাৰণে পৰীক্ষিত ৰজাই শুকদেৱক সোধা প্ৰশ্নৰ আলমত শুকদেৱে কথাখিনি কৈছে। সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। যে শুকদেৱে কৈছে, হে ৰাজন, সংসাৰখন তৰিম বুলি ভাবা বা তৰিবৰ কাৰণে কৰ্ম আঁচনি লোৱা পথ ঢেৰ আছে, অসংখ্য অজস্ৰ বুলি কৈছে। কিন্তু সেই পথটো অতি দুৰ্গম বা বিঘিনিযুক্ত। কলিযুগৰ অল্পায়ু মনুষ্যই সেই পথ অতিক্ৰম কৰি সফল হ'ব নোৱাৰে। সেইকাৰণে এই অসংখ্য পথৰ পৰা ভগৱন্ত কৃষ্ণ গোসাঁয়ে উদ্ধৱৰ যোগেদি 3টা পথ চিনাকি কৰি দিলে। কি বুলি ক'লে? এ ৰাম জ্ঞান কৰ্ম ভকতি কৰিলো কহি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ। এই অসংখ্য পথৰ পৰা 3টা পথ আনি পেলাই চিনাকি কৰি দিলে। 1 নম্বৰ জ্ঞান, 2 নম্বৰ কৰ্ম, 3 নম্বৰ ভক্তি। কিন্তু 3টোক আকৌ এক কৰি পেলালে যে জ্ঞান আৰু কৰ্ম মাৰ্গেৰে গ'লে তৰিব নোৱাৰিবা। কিয়? অজ্ঞান পথে কিছু নাহিকে সহায়, কৰ্মত বিঘিনি ভয়, ভকতি পথত সহায় ঈশ্বৰ, জানিবা ৰাজানিছ। জ্ঞান মাৰ্গত কোনো সঁহাৰি নাই, কৰ্মত ভয় আৰু বিঘিনি আছে, কিন্তু ভক্তিত ভগৱন্ত বোলে নিজে সহায়ক হৈ যায়। সেইকাৰণে আমাক কৈ গ'ল ভক্তিপথ শ্ৰেষ্ঠ। আৰু এই ভক্তিপথ কেনেকৈ কৰিব লাগিব? শ্ৰৱণ আৰু কীৰ্তন, শুনিব লাগিব আৰু গাব লাগিব। শ্ৰদ্ধাযুক্তভাৱে একান্ত চিতে
শ্ৰৱণ কীৰ্তন যিজনে কৰিব তেওঁৰ দ্বাৰা কৃষ্ণক আৰাধনা কৰা বুজাব। শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণক আৰাধে। যিজনে শ্ৰৱণ কীৰ্তনৰ যোগেদি কৃষ্ণক আৰাধনা কৰে সেইজনৰ কি হয়, মহামুখ্য সাধে একো বিঘিনি নবাধে। তেওঁ মুখ্যক প্ৰাপ্ত কৰিব পাৰে আৰু বিঘিনিবিলাক তেওঁৰ পৰা দূৰ হৈ গুচি যায়। ভগৱন্তৰ ভক্তিময় পথলৈ যিজন আহিব, আপোনালোকে এটা কথা চাব, ভক্তি পথটো যিমান সহজ সিমান কিন্তু দুৰ্গম। ভক্তি কৰিবলৈ যাওঁতে আপোনাক বিভিন্নজনে হেৰি কৰিব, নিন্দা কৰিব, আপোনাক লৈ চৰ্চা কৰিব, সমালোচনা কৰিব।